বালিপৰাৰ খনামুখত ৰৌমাৰীত মহিলা মহাসংঘৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক তীজ সমাৰোহ উদযাপন। বালিপৰাৰ খনামুখৰ বৃহত্তৰ ৰৌমাৰীত মহিলা মহাসংঘৰ উদ্যোগত হৰিহৰ মন্দিৰ প্ৰাংগণত আজি দ্বিতীয় বাৰ্ষিক তীজ সমাৰোহ উলহ মালহেৰে উদযাপন কৰা হয়। यसमध्ये हाम्रो मलाई लाग्छ सबैभन्दा ठुलो हाम्रो दशैं आयु दृढसुते श्रियम दशरथे शत्रुक्षयम राघवे ऐश्वर्यम नहुसे गतिश्च पवने मानञ्च दुर्योधने सूर्य शान्त बने बलम हलधरे सत्यञ्च कुन्ती सुते विज्ञाने विदुरे भगवती भवितम कीर्तिश्च नारायण। हामीलाई त आशीर्वाद पनि शुद्ध दिएका थिएनन्। बाबामाहरू अनपढ थिए। आइन्द्रो नसुते शिरन्त दशरथे भन्थे। अब त्यसो भन्दा भन्दै पनि यसो दुई कुरा भन्न सक्ने, यसो एउटा सानोतिनो भए पनि जागिर गर्न सक्ने भइएछ। राम्ररी आशिक दिनु होला। अरू मलाई लाग्छ यो कुनै पनि म अलिकति तीजदेखि बाहिर गर्न चाहँदैछु। माइक पनि रिसाए जस्तो बच्च बेला बेला। अनि के भने यो जुन हाम्रो दशैंमा आशिक दिन्छ मलाई लाग्छ। এই উপলক্ষে পুৱাই বন্তি প্ৰজ্বলন কৰে সৰ্বৰসী মহিলা গীতা ভাণ্ডাৰীয়ে। তীজ সমাৰোহৰ মঞ্চ মুকলি কৰে সমাজকৰ্মী তথা প্ৰাক্তন শিক্ষক তুলসী কাৰ্কীয়ে। অনুষ্ঠানটিত সভাপতিৰ আসন অলংকৃত কৰে বৃহত্তৰ ৰৌমাৰী মহিলা সংঘৰ সভানেত্ৰী সবিতা দেৱীয়ে। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত মহিলাসকলে কুৰাজ, গোৰ্খা সমাজৰ বিভিন্ন পৰম্পৰাগত সংগীত নৃত্য, মাইতী ঘৰ, সমবেত সংগীত, খুকুৰী নৃত্য আদি প্ৰদৰ্শন কৰে। অনুষ্ঠানটিৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সমাজকৰ্মী দেৱী বাহাদুৰ ছাত্ৰী, সদৌ অসম গোৰ্খা সন্মিলন শোণিতপুৰ জিলাৰ সম্পাদক ভুৱন শৰ্মা, ৰণ বাহাদুৰ বৰাল আৰু মানসিং কটুৱালৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আমাৰ এই ৰৌমাৰী হৰিহৰ মন্দিৰ ৰংগমঞ্চত এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিক তীজ সমাৰোহ আয়োজন কৰা হৈছে। আমাৰ ইয়াত 5টা মহিলা কীৰ্তন সংঘ মিলি পেলাই আমি এই তীজ সমাৰোহ আয়োজন কৰিছোঁ। এইবাৰ আমাৰ দ্বিতীয় বাৰ্ষিক হয়। আমি যোৱা বছৰ যেনেকে কৰিছোঁ ইয়াতকৈ অকণমান উন্নত মানদণ্ডৰ হৈছে নেকি তেনেকুৱা যেন লাগিছে। আমি সকলো মহিলাই একমত হৈ আমি সকলোৱে মিলি পেলাই আজি 15 দিনৰ ভিতৰত এই কাৰ্যসূচীটো আমাৰ যেটো তীজ পৰ্ব তাৰ আগতে মানে আমি পাতিম বুলি আমি মাত্ৰ 15 দিনৰ ভিতৰত কালেকশ্যন কৰি এই মানে তীজ সমাৰোহ আমি আয়োজন কৰিছোঁ। ইয়াত আমি মানে নেপালীৰ এইটো গোৰ্খালীৰ আমাৰ তীজ সমাৰোহ বিশেষকৈ বুলি আমি জানো। আমি তীজ মানে হ'ল আমি আগদিনা আমি ভালদৰে নিজৰ জীয়েকক বিয়া দিয়া জীয়েকক আমি ঘৰলৈ মাতি ভাত চাত খুৱাই পেলাই পিছদিনা আমি পানী নোখোৱাকৈ আমি ব্ৰত কৰোঁ। এইটো হয় আমাৰ বিশেষকৈ তীজত আমাৰ এইটো হৰিতালিকা ব্ৰত বুলি কোৱা হয়। সেইটো আমি সদায় মানে বছৰে বছৰে পালন কৰি আহিছোঁ। সেই ব্ৰত বিবাহিত মহিলাই আমি এইটো পালন কৰি আহোঁ। আমি সদায় পানী নোখোৱাকৈ এইটো মানে স্বামীৰ দীৰ্ঘায়ুৰ কাৰণে এই ব্ৰতটো লোৱা হয়। সেই উপলক্ষে সেইটো জ্ঞান দিবলৈ আমি ইয়াত সংগিনী
তাৰপিছত দলীয় নৃত্য নাটক কৰা যিমান আমাৰ নেপালীৰ যিমান ৰীতি ৰিবাজ যিমান আছে সংস্কৃতি আমি সেইবিলাক এই মঞ্চত আমি উপস্থাপন কৰিছোঁ সেইবাবে আমি এই তীজ সমাৰোহ আমাৰ গোটেই মহিলাই মিলি যাতে আমাৰ বাঢ়ি অহা কিশোৰীবিলাকে সেইটো জ্ঞান হয় সিহঁতে জানে বা শিকি লওক আমাৰ তীজটো কি হয় তাৰ বাবে আমি মহিলাই একগোট হৈ পেলাই আজি এই তীজ সমাৰোহ আয়োজন কৰিছোঁ ইয়াত এটা তীজৰ এটা গান নেপালীত আছে আমি গাই শুনাব বিচাৰিছোঁ আপোনালোকে শুনি লওক वर्षा दिन को रमाइलो चाड यो हाम्रो तीजा हो वर्षा दिन को रमाइलो चाड यो हाम्रो तीजा हो चेलीहरू मेला पार्ने यसको माध्यम हो चेलीहरू मेला पार्ने यसको माध्यम हो হয় ধন্যবাদ আৰু আছে কিন্তু আমি ইয়াত সময়ৰ মানে হেৰি চাই পলাই হয় কি অতিথিত আমাৰ মনামুখ হাই স্কুলৰ মানে অৱসৰপ্ৰাপ্ত হেৰি শিক্ষাগুৰু হয় তুলসী কাৰ্কি তাৰপিছত আমাৰ মহিলাৰ হয় মঞ্চ মুকলি কৰিছে তাৰপিছত আমাৰ মহিলাৰ পৰা দক্ষিণা গজৰেল ইতিমধ্যে আহি পোৱা নাই এখেতক মানে বহু জেগাত আমন্ত্ৰণ কৰাৰ কাৰণে অকণমান দেৰি হ'ব আহি আছে বাইদেউ মহিলা তৰফৰ পৰা তাৰপিছত আমাৰ মানে যিটো সংগীনী নৃত্য বুলি আমি কৈছোঁ এইটো হয় এইটো চাই লওক তাৰপিছত এইটো মানে এনেকে মূৰত দি পলাই এইটো এনেকে নাচে দিয়া এনেকে জ্বলি থাকে এইটো মূৰত দিয়ে তাৰপিছত বাইদেউহঁতে মানে ঘূৰি ঘূৰি ভালকে নাচে এইটো হয় আমাৰ সংগীনী নৃত্য এইটো আপোনালোকে চাব পাৰিব এই নিউজ চেনেল দি সেইকাৰণে ধন্যবাদ দিছোঁ আপোনাৰ এই চেনেলক আমাৰ এই তীজ সমাৰোহত উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট অসম টুডে।